ধন্যবাদ। হ্যালো, জয় কৃষ্ণ হরি বল, হরি বল, হরি বল। আরো আবার হরি বল, হরি বল, হরি বল। শ্রীমন্ত হরে ভক্ত জানা নকল তাহান্ত বিনাই নাই নাই ওরা আমার ওরা গুরু ওরা আমার ওরা গুরু মুক্তি তনি স্নেহাজিত হে ভক্ত রসময়ী মাগো ভক্তি সমস্ত মস্ত কামনি নিজ ভক্তৰ বৈশ্য ভজো হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা হৃদয়ত মৎস্য কুৰ্মনৰ সিংহ বামন পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰি কৃষ্ণ তজু পাৱে পৰ প্ৰণাম
নামঘৰত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ ভকত বান্ধৱ, ভকত বৈষ্ণৱ আৰু আইমাতৃসকল, সবাৰ চৰণত আমি দাসী শত কোটিবাৰ আপোনালোকৰ চৰণত মই প্ৰণিপাত জনাইছোঁ। আৰু এই মহাভাগৱত পাঠ কৰাৰ বাবে মোক আমন্ত্ৰণ জনাইছে, সেই মৰ্মে মই আহিছোঁ। কিন্তু এই মহাভাগৱতৰ বিষয়ে মোৰ সেনেকুৱা জ্ঞান নাই। তথাপিতো ভগৱন্ত প্ৰভু শ্ৰীকৃষ্ণৰ গুণনাম কীৰ্তন কৰাৰ বহুত ইচ্ছা হেঁপাহ, সেইবাবে আহিছোঁ নিমন্ত্ৰণ ৰক্ষা কৰি হ'লেও। আৰু এইখিনি শ্ৰীকৃষ্ণৰ কথা গুণনাম ব্যাখ্যা কৰোঁতে, পাঠ কৰোঁতে অনেক মোৰ ভুলভ্ৰান্তি হ'ব। ভুল হ'লে যাতে আপোনালোকে মোক দাসৰো দাস হিচাপে ক্ষমা কৰি দিয়ে। শ্ৰীকৃষ্ণই নমো নম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ প্ৰথম অধ্যায় পদ মহাভাগৱত ধৰ্ম। এই মহাভাগৱতনো কি? এই মহাভাগৱত ধৰ্মনো কি? আমি মহাভাগৱতক আশ্ৰয় ল'লে আমাৰ কি লাভ হয়? সমস্ত কথাখিনি ইয়াতে প্ৰকাশ পাব। আৰু এইখিনি কথা শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ আছে। জয় জয় কৃষ্ণ যারা স্মরণ মঙ্গল, জগা জগা দির হরি নাম হেনয় পরমানন্দ মাধব কনিতে কুমরীয় নৰ নিৰন্তৰে একাশীতে কৃষ্ণ কথা অমৃত পিয়াহা বধানে কৰি যতন যাবে নতু সাৰৈ প্ৰাণে হৰ কলি যুগে মলামতি মনুষ্যৰ নাই আন ধৰ্ম হৰি কীৰ্তন হৰিৰ দাসে কলি কৃত জগদখ গোসাক প্ৰথমে কৰা হৰি হৰি কৃষ্ণৰ চৰণে কৰি আশে প্ৰণতি অচ্যুতৰ কিংকৰ কৰণী যেতিয়া পৰীক্ষিতে ব্ৰহ্মশাপ পাইছিল, শৃংগে যেতিয়া শাপ দিছিল, 7 দিনৰ ভিতৰত পৰীক্ষিত মৃত্যু হ'ব, আমি সকলোৱে জানো। আৰু যেতিয়া পৰীক্ষিতে ব্ৰহ্মশাপ পালে, পৰীক্ষিতে নিশ্চিত হ'ল যে মোৰ 7 দিনৰ ভিতৰত মোৰ মৃত্যু নিশ্চিত। সকলোৱে আমি যে মৰিম, মানুহ যে মৰণশীল, এইটো চিৰসত্য কথা, আমি সকলোৱে মৰিব লাগিব। পৰীক্ষিত যেতিয়া 7 দিনত তেওঁৰ মৃত্যু হ'ব, তেতিয়া পৰীক্ষিতে মনে মনে ভাবছি যে মই যে মানৱ জীৱন ধৰিছোঁ, এই মানৱ জীৱন ধৰি আমিতো একো লাভ নাই। এই সংসাৰত মায়াত আবদ্ধ হৈ আমি সকলোৱে
দুদিনীয়াৰ কাৰণেহে আমি মায়া সংসাৰত মায়াকে আমি আনন্দ মনে ভাবি আছোঁ, মায়াকে আমি বুলি ভাবি আছোঁ। এই মায়াই যি এই সংসাৰখনে যি চিৰস্থায়ী সুখ নহয়, এই কথাষাৰি পৰীক্ষিতে উপলব্ধি কৰিছে ব্ৰহ্মভাৱ পায়। এতিয়া পৰীক্ষিতে ভাবছি মই এই সংসাৰৰ পৰা যেতিয়া মই 7 দিনৰ পিছত গুচি যাম, মোৰ জীৱনটো ক'ত যাব? আমি জানো আমাৰ মৃত্যুৰ পিছত আমি ক'ত যাম, আমি জানিব লাগিব। মৰাৰ আগতে আমি সিদ্ধান্ত ল'ব লাগিব আমি ক'ত যাম মৃত্যুৰ পিছত। আমিতো চিৰস্থায়ী ঘৰ সংসাৰত থাকিব দুদিনীয়াৰ কাৰণেহে আমি আছোঁ। নাটকৰ নিচিনা অভিনয় কৰি নাটকখন শেষ হোৱাৰ পিছত আমি ঘৰা ঘৰি যাব লাগিব। আমি ক'ত যাম, ক'ৰ পৰা আহিছোঁ? এতিয়া পৰীক্ষিতে আমি জানো সকলে 2 জাগাতে আমি যাব লাগিব মৃত্যুৰ পিছত। এক হৈছে স্বৰ্গ আৰু বৈকুণ্ঠ, আৰু এটা হৈছে নৰক যমৰাজাৰ গৃহ। আমি 2 জাগাতে আমাৰ ঠাই মৃত্যুৰ পিছত। আমি মৃত্যুৰ আগতে আমি সিদ্ধান্ত ল'ব লাগিব যে আমি ক'ত যাম। যদি বৈকুণ্ঠ বা স্বৰ্গত যাব ইচ্ছা আছে তেতিয়া আমি কি কৰা উচিত? পৰীক্ষিতে ঋষি মুনিবিলাকক অজস্ৰ ঋষি মুনিসকলক মাতি আনি পৰীক্ষিতে অনুৰোধ কৰি জনাইছিল যে হে ঋষিহঁত, মোক এটা উপায় দিয়া যাতে মই মুক্তি কেনেকৈ পাওঁ তাৰ উপায় দিয়া। তেতিয়া ঋষিসকলে ভিন্ন পন্থাৰ কথাবিলাক আছিল। ভক্তিৰ বহুত পন্থা আছে। আমাৰ কপিল প্ৰভু মহাপ্ৰভুৱে ভক্তিক 2 প্ৰকাৰ বুলি কৈছিল। এটা হৈছে নিৰ্গুণ ভক্তি আৰু এটা হৈছে সগুণ ভক্তি। নিৰ্গুণ ভক্তি হৈছে এক ঈশ্বৰক ভজনা কৰা, তাত কামনা নাথাকে, নিষ্কাম। আৰু সগুণ ভক্তি হৈছে 81 প্ৰকাৰৰ সগুণ ভক্তি আছে, একাকী। আৰু এই সগুণ ভক্তিৰ কামনা থাকে, আৰু কামনা থাকিলে কিন্তু আমাৰ চিৰস্থায়ী ভক্তি নহ'ব, আমি বৈকুণ্ঠ আমি নাপাওঁ। কামনা থাকিলে দুখ থাকে। আমি ঈশ্বৰক একো খুজিব নালাগে, আমি খুজিব লাগে যাতে তেওঁৰ চৰণখন আমি যাতে সদায় পাওঁ, তেওঁৰ গুণনাম যাতে আমি কীৰ্তন কৰিব পাৰোঁ সদায়, আমি এইখিনিহে খুজিব লাগে। কিন্তু আমি বহুতে উদ্দেশ্য লৈ কৰ্মবিলাক কৰোঁ। আমি আজি নামঘৰত আহিছোঁ, কোনোবাই বা মোৰ ল'ৰাটো চাকৰি হওক, কোনোবাই নহয় মোৰ মাটি ভূমি কিনিব লাগে, প্ৰভু কৃপা কৰা। কোনোবাই নহয় ল'ৰা সন্তান নাই, মোক ল'ৰা সন্তান দিয়া। নানান ধৰণৰ যদি কামনাযুক্তত যদি আমি ঈশ্বৰক ভজনা কৰোঁ তেতিয়া আমি দুখ হ'ব। আমি জানো বসুদেৱ আৰু দৈৱকী 12,000 বছৰ তপস্বী এক টোপ পানী গ্ৰহণ নকৰাকৈ পকা পাত খায়। 12,000 বছৰ তপ কৰি ঈশ্বৰক লাভ কৰিব পাৰিছিল। আৰু যেতিয়া ভগৱানৰ প্ৰভু চতুৰ্ভুজ আকাৰে বসুদেৱ দৈৱকীৰ আগত দৰ্শন দিছিল তেতিয়া তেওঁলোকে কি খুজিছিল যে তোমাৰ নিচিনা এটা ৰূপৱান আমাক পুত্ৰ লাগে। কামনা খুজিলা। খোজাৰ লগে লগে তেওঁলোকৰ কি হ'ল? 3টা যুগ অৱতাৰ ধৰিব লগা হ'ল। ভগৱানক পায়ো বহুত কষ্ট ভোগ কৰিব লগা হ'ল। কিহৰ কাৰণে? কামনা কৰাৰ কাৰণে। নিষ্কামেৰে ভাবিব লাগিছিল ঈশ্বৰক, কিন্তু তেওঁলোকে পাহৰি যায়। শেষতে কৃষ্ণৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈ শেষতে তেওঁলোকে মুক্তি পাইছিল। সেইকাৰণে আমাকো এষাৰ কথা কৈছে যে ভগৱন্ত প্ৰভুক আমি ভজনা কৰিলে একো খুজিব নালাগে। খুজিলে কিন্তু দুখ আছে। আমি খুজিব লাগে তেওঁৰ চৰণ উঠে। আৰু সেই ঋষিসকলক মাতি আনি পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে মোৰ হাতত 7 দিন সময় আছে মাত্ৰ। 7 দিনৰ পিছত মই মৰিম, মোৰ মৃত্যু নিশ্চিত। এই 7 দিনৰ ভিতৰত মই কেনেকৈ মুক্তি পাম আপোনালোকে মোক কওক। এতিয়া ঋষিসকলে ভিন্নতাই ভিন্নতা মত দিছে। কোনোবাই কৈছে নহয় তুমি তপ কৰা, ধ্যান কৰা তুমি ঈশ্বৰক। এতিয়া পৰীক্ষিত হৈছে যে ধ্যান কৰিলে মোৰ 7 দিনৰ ভিতৰত সম্ভৱ হ'ব না নাই? এতিয়া ঋষিয়ে উত্তৰ দিছে যে 7 দিনৰ ভিতৰত ধ্যান কৰা সম্ভৱ নহয়। ধ্যান কৰিব লাগে, বহুত কষ্ট, বহুত সহ্য কৰিব লাগিব। আৰু এই ধ্যান সফল হ'বও পাৰে, নহ'বও পাৰে। কোনোবাই কৈছে নহয় তুমি যজ্ঞ কৰা। এতিয়া পৰীক্ষিত হৈছে 7 দিনৰ ভিতৰত তুমি ফল পাম নে নাই?
এতিয়া কৈছে তুমি 7 দিনৰ ভিতৰত ফল নাপাব পাৰো আৰু যজ্ঞ এখন কৰিব লাগে 7 দিনৰ ভিতৰত সম্ভৱ নহ'ব বহুত বস্তু লাগে বহুত কথা বাৰ্তা বহুত কষ্ট হয় সেই যজ্ঞত তুমি ফল পাব পাৰা নাপাব পাৰা কোনোবাই কৈছে পূজা কৰা বোলে মই পূজা পাম নে বোলে পূজা কৰিলেও তুমি পাব পাৰা নাপাব পাৰা 100% নাই তাত 50% হে আছে এতিয়া শুকৰ মহাপ্ৰভুৱে কৈছে পৰীক্ষিত তুমি চিন্তা নকৰিবা তুমি মহাভাগৱত আশ্ৰয় ল 7 দিন নালাগে তুমি 45 মিনিট সময়তে তুমি মুক্তি পাবা 1 মিনিট সময়তে তুমি মুক্তি হয় যদি একান্তমনে কৃষ্ণ কথা শুন মহাভাগৱতৰ কথা যদি শুন মহাভাগৱতক যদি তুমি আশ্ৰয় ল তেতিয়া পৰীক্ষিতে বিশ্বাস সহকাৰে শুকগুৰুৰ চৰণত গুৰু মানি এই মহাভাগৱত কথা শ্ৰৱণ কৰিছে আৰু কৰাৰ ফলত 7 দিনত মুক্তি পাইছে পৰীক্ষিত আৰু এই মহাভাগৱত ধৰ্মনো কি এই কথাখন শুকমুনিয়ে পৰীক্ষিতৰ আগত প্ৰকাশ কৰি আছে আৰু আমাৰ এই মহাভাগৱতখন ব্যাসদেৱে ৰচনা কৰা আৰু ব্যাসদেৱে যেতিয়া ৰচনা কৰিছিল সংস্কৃত ভাষাত আছিল বহুত কঠিন আৰু আমাৰ দয়ালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক অসমীয়াত অনুবাদ কৰি সহজভাৱে এই ভাগৱত আমাক প্ৰদান কৰিছে আৰু এই শংকৰ গুৰুৰ চৰণতো আমি শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ আৰু আমাৰ গুৰুদেৱে কি কৈছে যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ জগা আদিৰ হৰি নাম মহাপৰ যে কৃষ্ণ নাম হৈছে পৰম মংগল কৃষ্ণ বুলি কোৱাৰ লগে লগে পৰম মংগল বুলি কৈছে ইয়াত কৰাৰ মংগল কৰ্ম নাই আমি আজি অনুষ্ঠানটো কৰিছোঁ ইমান টকা পইচা খৰচ কৰি ভক্তিভাৱেৰে আমি সেৱা কৰাৰ আগতে ঈশ্বৰৰ চৰণত শৰণ লোৱাৰ আগতে আমি কি কৰিছোঁ জয়ৰ ধ্বনি দিছোঁ হৰি কৃষ্ণ বুলি কৃষ্ণ বুলি বৈজ্ঞানিক দিয়াৰ লগে লগে সেই কৰ্মটো সফল হ'ব আৰু ভগৱন্তক প্ৰভুক যদি আমি উচ্চাৰণ নকৰে ঈশ্বৰৰ নাম নলয় যদি আমি এনে ঘূৰি ফুৰি থাকোঁ সেই কৰ্মটো সফল নহয় বুলি কৈছে খাওঁতে ঈশ্বৰৰ নাম ল'ব লাগে খোৱাতেও ঈশ্বৰৰ নাম ল'ব দিছিল নামঘৰত আহোঁতেও ঈশ্বৰৰ নাম ল'ব দিছিল ঈশ্বৰৰ নাম ল'লেহে পৰম মংগল আৰু ঈশ্বৰ কৃষ্ণৰ নাম জাগ জগা আদিৰ বুলি কৈছে জাগ যজ্ঞ যিমান আছে ধৰ্ম সমস্তত কৰি মহাফল হৈছে হৰি নাম আমি যজ্ঞ এষাৰ কৰি যিখিনি ফল পাওঁ তাত কৰি 10-100 গুণ লাভ হয় হৰি নাম লৈ মহাফল বুলি কৈছে ফল আৰু মহাফল ইয়াত কৰা নাই বুলি কৈছে এই কলিত আৰু সেইজন ভগৱন্ত প্ৰভু পৰমানন্দ মাধৱক আমি নিৰন্তৰে একচিত্ত মনে স্মৰণ কৰিব লাগে ভাবিব লাগে ঈশ্বৰ কৃষ্ণ কৃষ্ণ কথা অমৃত পিয়া খাব জানে কৰিও যতন যাবে নতু চাৰে প্ৰাণে আমাৰ শ্ৰীকৃষ্ণ কথা অমৃত অমৃত বুলি কৈছে আৰু এই অমৃত পান কৰিব কেনেকৈ দিছে যে সাৱধানে বুলি কৈছে কৃষ্ণ নাম গুণতে সাৱধান হ'ব লাগে কৃষ্ণ নাম হৈছে অমৃত অমৃত খাই অমৰ হৈছে দেৱতাসকলে সাগৰ মঠতে অমৃত আছিল নহয় অমৃতৰ কলহ আৰু মোহিনী ৰূপ ধাৰণ কৰি ভগৱন্ত প্ৰভুৱে দৈত্যৰ পৰা দানৱৰ পৰা অমৃত আনি দেৱতাসকলক পান কৰিছিল আৰু যেতিয়া অমৃত পান কৰিছিল দেৱতাসকলক সেই দেৱতাসকল 4 যুগ অমৰ হ'ল অমৰত্ব লাভ কৰিলে অমৃত খোৱাৰ ফলত আৰু এই কলিৰ যুগতো অমৃত থৈ দিছে বুলি কৈছে কি অমৃত কৃষ্ণ নাম এই কৃষ্ণ নাম ল'লে আমিও অমৰত্ব লাভ কৰিব পাৰোঁ কেনেকুৱা ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠপুৰীত আমাৰ স্থান আমাৰ এই জন্মৰ পিছত আৰু তাত আমি মৃত্যুও নাই জন্মও নাই বৈকুণ্ঠ অজন্ম এই অমৃত খালে এই বৈকুণ্ঠত আমি অমৰ হৈ থাকিব পাৰিম সেইকাৰণে সাৱধানে একচিত্ত মনে কৃষ্ণ নাম শুনিব দিছে আৰু এই কৃষ্ণ নাম আমাৰ প্ৰাণ থকা পৰ্যন্ত একবাৰ হাত দিছিল
শেষ কোৱা হওক লগি ঈশ্বৰ কৃষ্ণৰ নামে স্মৰণ কৰিব দিছিল, কৃষ্ণৰ নামে ল'ব দিছিল। আৰু ঘৰ কলি যুগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তনত পৰ। আমি জানো চাৰিটা যুগৰ ভিতৰত এতিয়া বৰ্তমান যুগটো চলি আছে কলিত যুগ। আৰু এই কলিত যুগত কি বুলি কৈছে, আন ধৰ্ম নাই, হৰিৰ নাম ধৰ্মহে খাম কলিত যুগত। নাহিয়ান ধৰ্ম হৰি কীৰ্তনত পৰ, হৰিৰ কীৰ্তনৰ বাহিৰে আন ধৰ্ম নাই বুলি কৈছে কলিত যুগত। হৰিক স্মৰণ কৰিলেহে ধৰ্ম হয়। হৰিক যদি উচ্চাৰণে নকৰোঁ, কৃষ্ণ নাম যদি আমি নকৰোঁৱেই, ভাগৱত কথা গীতাৰ কথা যদি আমি নুশুনো, আমাৰ এই মনুষ্য জন্ম বিফলেই হয়। আমি সেই নৰকত যাব লাগে, বৈকুণ্ঠত আমি যাব নোৱাৰিম। আৰু কৈছে শৰীৰত আছে কলিকৃত দোষ, ঘোষক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমি কলিত যুগত জন্মগ্ৰহণ কৰিছোঁ, আমি সকলোৱে বৰ্তমান। আৰু এই কলিত যুগত জন্মগ্ৰহণ কৰা মানে পাপ সাগৰৰ তলত আমি ডুব যাই আছোঁ। প্ৰত্যেকেই কলিকৃত দোষ আমাৰ দেহত লাগি থাকে। আমি যদি লোৱাও নাই, আমি পাপ কৰা নাই, নকৰিলেও নিজে নিজে আহি যায় পাপ। আৰু কলিৰ যুগটোৱে পাপ। এই পাপ সাগৰত আমি আছোঁ, ইপাৰো নাপাওঁ সিপাৰো নাপাওঁ, নিজে নিজে পাপবিলাক দেহত আহি যায়। আৰু এই পাপবিলাক আমি খণ্ডন কৰিব লগা হ'লে প্ৰথমতে কি কৰিব দিছে, ঘোষক প্ৰথমে কৰা হৰি হৰি ঘোষ। ঈশ্বৰৰ নাম, হৰিৰ নাম আমি মুখেৰে ক'ব লাগিব, ৰাম কৃষ্ণ। কোৱাৰ লগে লগে আমাৰ দেহত যি মলিনতা আছিল, পাপ, সেই নাইকিয়া হৈ যায় বুলি কৈছে। এটা আমি কোৱা কথা নহয়, শাস্ত্ৰত প্ৰকাশ কৰিছে। শুকমুনি শংকৰ গুৰুদেৱে প্ৰকাশ কৰি কৈছে যে আমি হৰিৰ নাম যদি একবাৰ ল'ব পাৰোঁ, ভাগৱত কথা যদি আমি শুনিব পাৰোঁ, আমাৰ দেহতাৰ পাপ নাথাকে। এই পাপ খণ্ডন কৰিব লাগিলে টকা পইচা দি নৰে। বোলে মই ইয়াত মানুহ টকা পইচা দিছোঁ, মোৰ পাপখিনি নোহোৱা কৰি দিছোঁ, সাধ্য নাই আৰু। মুক্তিদাতা হৈছে ভগৱন্ত প্ৰভু কৃষ্ণ। আৰু তেওঁ মুক্তি কেতিয়া দিব, তেওঁৰ নাম ভকতৰ সংগ। সেইকাৰণে কৈছে ঘোষক প্ৰথমে কৰা হৰি হৰি ঘোষ, ঈশ্বৰৰ নাম লোৱা, তেতিয়াহে আমাৰ এই মলিনতা দূৰ হ'ব, পাপ দূৰ হ'ব। নহ'লে আমি পাপৰ সাগৰত তলত যাই আছোঁ। দ্বিতীয় স্কন্ধৰ কথা শুনিয়া উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি, বিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি। আৰু পৰীক্ষিত সেই মহাভাগৱত কথা শুকমুনিয়ে ক'ব। আৰু কোৱাৰ আগতে শুকমুনিয়ে একান্ত মনে ভগৱন্ত প্ৰভু কৃষ্ণক আৰাধনা কৰিছিল। কেনেকৈ? কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি শ্ৰীকৃষ্ণৰ যি ৰূপ, সেই ৰূপটো শুকমুনিয়ে হৃদয়ত স্মৰণ কৰিছে। আমি মহাভাগৱত শুনিলে এনে শুনিলে নহ'ব, আমি শ্ৰীকৃষ্ণৰ সেই ৰূপটো হৃদয়ত ল'ব লাগিব। চতুৰ্ভুজ ৰূপ হৃদয়ত লৈ আমি একান্ত মনে প্ৰভুৰ কৃষ্ণৰ কথা শ্ৰৱণ কৰিব লাগিব, তেতিয়াহে সফল হ'ব বুলি কৈছে। আৰু শুকমুনিয়েও কৃষ্ণ কথা কোৱাৰ আগতে ভগৱন্ত প্ৰভুৰ সেই ৰূপটো হৃদয়ত ধাৰণ কৰি লৈছে। আৰু পৰীক্ষিতক কৈছে, তুমি ধন্য হে পৰীক্ষিত, তুমি যে এই মহাভাগৱতৰ কথা শুনিবা, শুনাটো মহাভাগ্যৱান। ধন্য নৰ প্ৰতিমতি কুশিলা যিটো কথা সংহাৰতে হাৰ। মুখ্যৰ সাধনৈতো জগতৰে ভিতৰ, লভিল মুকুতি যিটো তাহাৰ ধন্য নৰপতি পৰীক্ষিত,
তোমাক ধন্যবাদ দিছোঁ। তুমি যি কথা সুধছ যে মুক্তিৰ উপায় কি, কেনেকৈ মুক্তি লাভ কৰিব পাৰে মনুষ্য জীৱন, এই কথাখিনি তোমাৰ কাৰণে নহয়, জগতৰ কাৰণে মংগলমৰ কথা। এইখিনিহে বস্তু আমি ল'ব লাগে, বাকীবিলাক কথা কৃষ্ণ নামে আমি কেনেকৈ মুক্তি পাম এই পথটোহে আমি যাব লাগে, কিন্তু আমি নাভাবোঁ। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাঠ। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে। পাঞ্চ যজ্ঞ কৰিলেও তাৰ মুক্তি নাই বুলি কৈছে। কিহৰ কাৰণে নাই বুলি কৈছে? হৰি বিমুখ বুলি। হৰি বিমুখ বুলি কাম নহ'ব। আমি যদি ঈশ্বৰক চিন্তা নকৰোঁ, আইসকলে বেছিকৈ ঈশ্বৰক চিন্তা কৰিব লাগে, আমাৰ গৃহখেল মংগলময় হ'ব, কৃষ্ণমুখীসকলে হ'ব লাগে। আৰু যিসকলে কৃষ্ণমুখী নহয়, সিখন গৃহ কি, সেইজন ব্যক্তি কি, ইয়াতে প্ৰকাশ কৰে। কৃষ্ণ নাম নলবিলাকৰ কথা। দিন বহিলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰ আয়ু হৰে। মিছা বিষয়ক মাত্ৰ কৰয় অভিলাষ, যিহেতু নেদেখে নৰে আপোনাৰ নাশ। যিজনে ঈশ্বৰৰ ঠাইত নাহে, আজি এই অনুষ্ঠান হৈ আছে, এই বাপেকজনে মাতিছিল, আহক যাওঁ আহক একেলগে, এতিয়া কি বুলি ক'ব? আগবাঢ়ি থাকক, গাই ভাল নাই। তাৰমানে মায়াই আবদ্ধ কৰি আছে, কৃষ্ণমুখী নহয়। আৰু যিসকল কৃষ্ণমুখী ঈশ্বৰক চিন্তা কৰে, তেওঁলোকে 1 ঘণ্টা আগত আহি ৰখি থাকে কৃষ্ণ কথা শুনাৰ কাৰণে। আৰু যিসকলে কৃষ্ণমুখী নহয়, ঈশ্বৰক প্ৰণাম নকৰে, ভক্তি নাই, তেওঁলোকে পাউচে থাকে। তাৰমানে পাউচে থাকোঁ কিয়ে পাপে আমাক ধৰ্ম কৰিব নিদিয়ে, মায়াই আমাক ধৰ্ম কৰিব নিদিয়ে। সেই মায়া ত্যাগ কৰি যাই ধৰ্ম কৰিব, ভক্তি মাক আশ্ৰয় কৰিব, তেওঁহে মুক্তি পাত্ৰ হ'ব, নহ'লে বা কিন্তু আৰু মুক্তি নাই। আৰু যিসকলে ঈশ্বৰৰ কথা নুশুনে, নাহে, তেওঁলোকৰ কি হ'ব? দিন বহিলে ধন কুটুম্বৰ চিন্তা। সেইসকল ব্যক্তিয়ে ধন সম্পত্তিৰে চিন্তা কৰে, ভক্তিৰ চিন্তা নকৰে, বেলেগৰ কথা একো নাভাবে, খালি নিজে কৰ্ম কৰিব লাগে, নিজে সমাজে ফুৰিব লাগে, তাতে মতি হৈ থাকে। খামচে ৰাখোঁ তাতে দিনে ৰাতি। আমি জীৱনটোত কৰ্মই কৰোঁ, ভক্তি ক'ত কৰোঁ? আমি যাওঁ সময়ত কি লৈছা? আমি দুটা বস্তু নিব লাগিব, পাপ আৰু পুণ্য। আমি বা কিমান পুণ্য কৰিছোঁ, কিমান ভক্তি কৰিছোঁ? আমিতো ভক্তি নকৰিলোৱে, ভাগৱতৰ কথা নুশুনোৱে, নাম কীৰ্তনৰ ওচৰত আমি নিবলৈ কোনোদিনো। আমি পাপ মান লৈহে বৈকুণ্ঠত যাব লাগিব, নৰকত যাব। আৰু যিসকলে পুণ্য কৰিছে, ভক্তি কৰিছে, তেওঁলোকে বৈকুণ্ঠত যাব লাগে। আৰু যিসকলে ঈশ্বৰক নভজে, তেওঁলোকে নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰ আয়ু ঘূৰে, স্ত্ৰীৰ লগত সংহাৰ কৰি সেয়ে সুখ বুলি ভাবে। পুত্ৰটো জন্ম দিছোঁ, পিতা বুলি মাতিছিল, নাতি জন্ম পাইছিল, আটা বুলি মাতিছিল, আমি সেয়ে সুখ বুলি ভাবোঁ। বাপৰে, মোৰ নিচিনা সুখী নাই, আটা বুলি মাতিছিলে, আবা বুলি মাতিছিলে। বহি যাই থাক তই, মই যাম যা অলপ দেৰিকৈ, নাতিটো ৰাখা নাই। তাৰমানে মায়া আহে। তাৰমানে আমি ঈশ্বৰৰ ঠাইত আমি যাব লাগিব। নৰলে কি হ'ব? মিছা বিষয়ক মাত্ৰ অভিলাষ কৰে বুলি কৈছে। এই বিষয় যেন ৰঙাৰ যেন মিছা, পুত্ৰ ভালজা
দেহ গহ এইবিলাক চব মিছা, আমাৰ দেহটো মিছা, ঘৰখন মিছা, পুত্ৰ মিছা, ভাৰ্যা মিছা, নাতি নৈকা সমস্ত মিছা বুলি কৈছে জগত। কিয় মিছা বুলি কৈছে? সেই সকলো আমি এৰি যাব লাগিব। না কোনোবাই লগত নিব পাৰিব, আৰু নিব লাগিব না নাতিটি ৰাখা পাব, আবার আৰু 2 বছৰ থাকিব মৰবা নালাগে, আবার ৰাখা পাব যে ৰাজ্য আছে, সেই সকলো ৰক্ষা কৰিব কোনোদিনো নোৱাৰে। সেইসকল মায়াহে। আমি এই মায়াকে আশ্ৰয় কৰি আছো, মায়াক বেছিকে আশ্ৰয় ল'লে আমি বন্ধ হৈ যাওঁ। আমি পোহৰ কেতিয়া পাম? যেতিয়া আমি ভক্তি কৰিম, কৃষ্ণ ভাগৱত কথা শুনিম, তেতিয়াহে আমাৰ জ্ঞান চক্ষু মেল খাব। আমি বৰ্তমান অজ্ঞানিত চলি আৰু সেইসকলে যিহেতু নেদেখে নৰে আপোনাৰো না, সেইসকল ব্যক্তিয়ে নিজৰ মৃত্যুটো নেদেখে। ভাবে মই চিৰস্থায়ী, মই বহুত বছৰ খাব পাৰিম, মোৰ বহুত টকা পইচা আছে, মই বহুত সুখী, মই নাতি নটকাৰৰ লগত চিৰদিন খাব পাৰিম, মৃত্যুটো কোনো নাভাবে বুলি কৈছে। আমি ভাবোঁ নেকি? ভাব নাহিব, ভাবিব দিছে। এইটো যে চিৰসত্য, আমিতো মৰবা লাগিব, নাতিকে এৰি যাব লাগিব, নাতিক এৰি যাব লাগিব, স্বামীক এৰি যাব লাগিব, পুত্ৰক এৰি যাব লাগিব, বোৱাৰীক এৰি যাব লাগিব। এইটো চিৰসত্য, আমি যাবাই লাগিব। আমি দুদিনহে নাটক কৰিম। সেইকাৰণে আমি মৰাৰ আগতে, মৃত্যুৰ সময় আগতে আমি ঈশ্বৰৰ নাম কৰক ল'ব পাৰিম। আমাৰ যাতে মৃত্যু হয়, এই চিন্তাটোহে কৰিব লাগে। যিসকলে ঈশ্বৰক নভজে কলিয়ে গ্ৰাস কৰিছে, আৰু কলি গ্ৰাস কৰিলে ঈশ্বৰৰ ঠাইত আহিব লাগে, আৰু সেইখানে বৃহৎ অমংগলে অমংগল দেখা দিয়ে। সেইকাৰণে আমি মৃত্যুটো দেখা লাগিব। আমি যে মৰিম সেই ভাৱনাটো আহিব লাগিব। যদি নাহে তেতিয়া সেনেকৈ থাকিব লাগিব, মায়াতে থাকিব লাগিব। আৰু সেইকাৰণে হেন জানি যাৰ ইচ্ছা মুখ্য খবৰ কথা, পৰীক্ষিত তেবে শুনিবে কৃষ্ণ কথা। যে তুমিয়ে মুক্তি ল'ব ইচ্ছা আছে, এই সময়তে মুক্তি ল'ব লাগিব। মানৱ জীৱন ধাৰণ কৰা আৰু 30 জনমত আমাৰ মুকুতি নহ'ব। আৰু সেইকাৰণে কৈছে, হে পৰীক্ষিত, সেইকাৰণে তুমিও মুক্তি পাবা। তুমি ভক্তিত আশ্ৰয় ল, তুমি মহাভাগৱতৰ কথা শুনা। পৰীক্ষিত তেবে শুনিবে কৃষ্ণ কথা, তুমি কৃষ্ণ কথা শুনা। আৰু কৃষ্ণ কথা শুনাৰ লগে লগে তোমাৰ মুক্তি হ'ব, মই নিশ্চয় কৰিম। 100% কোনোৱে দিব নোৱাৰে, অকল ভাগৱতে দিছে। ভাগৱত কথা শুনিলে মুক্তি নিশ্চিত। এটা আমি কোৱা কথা নহয়, এই উপগুৰুৱে কৈছে পৰীক্ষিত। আৰু এই কৃষ্ণ কথা, এই মহাভাগৱত কথা কেনেকৈ আমি শ্ৰৱণ কৰিব লাগে, কেনেকৈ কীৰ্তন কৰিব লাগে, ইয়াতে ক'ব সুকম দিয়ে। দিবে চিত্ত কৃষ্ণ গুণা নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে নাৰায়ণ স্মৰণে হে পৰম মংগল, এই মানে জীৱনটোতে জন্মৰ কি বুলি কৈছে পৰীক্ষিত? যে তুমি মহাভাগৱতৰ কথা শুনাৰ আগতে দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, তুমি শুনাৰ আগত সাৱধান হৈ লোৱা, এক চিত হ'ব লাগিব। আমি বিচলিত হ'ব লাগিব। আমি এই মহাভাগৱত কথা সকলোৱে আমি শুনি আছোঁ, আমি লাভ কৰিম, কিন্তু আমাৰ মনটো এতে নাই। এতে না ক'ত আছে? এই গৰুটো পাছত ধৰক দি আছোঁ নহয়, ভাৱনাটো তাকে গৈছে। গৰুটো পাত পেচলা গেলি খাবা গৰুৰ লগত, মানে মনটো এতে না আছোঁ বহি থাকে ভেলত নাই, কিন্তু আত্মাটো তাকে গৈছে ভাৱনা। কাৰোবাৰ এবাৰ নাতিটো এৰি আহিছে বিচনা, এই বৰিটো চাম্ভিব পাৰে নে নাই, ময়ো আহিছোঁ, মানে ভাৱটো তাতে যাই আছে ঘনে ঘনে। ইয়াতে বহিয়ে আছোঁ, কিন্তু সেই ভাৱনাত থাকিলে কিন্তু ফল নহ'ব। একমাহ যদি ভাগৱত কথা শুনিও থাকক, ফল নহ'ব বুলি কৈছে। ফল কেতিয়া হ'ব? মনটো যাতে বাহিৰত নাযায়, এক চিত হ'ব লাগিব কৃষ্ণ কথা শুনা।
মই কৈ আছোঁ আপোনালোকে এক চিন্তাই মনে শুনিব লাগিব যদি মনটো যদি বাহিৰত ক'ৰবাত গৈছে তেতিয়া কিন্তু কাম নহয় ফল নাই সেইকাৰণে পৰীক্ষিতক কৈছে তুমি কৃষ্ণ কথা শুনবা এক চিট হ'ব লাগিব বাহিৰা কথা চব বাদ দিব লাগিব একো ভাৱনা নাই খালি তোমাৰ হৃদয়ত এক কৃষ্ণৰ ৰূপ কৃষ্ণৰ ৰূপটো তুমি ধাৰণ কৰিব লাগিব আৰু আনেৰে এক মনে শুনি নাপালে কৃষ্ণ ইত্যাদি তাৰ ফল পাবা সেইকাৰণে ভাগৱতৰ প্ৰথমতে সাৱধান কৃষ্ণ কথা শুনাৰ মনটো যাতে বিচলিত নহয় বেলেগ ভাৱনা যাতে নাহে আৰু কৈছে নাৰায়ণ স্মৰণে পৰম মংগল এই মানে জীৱনতে জন্মৰ সাফল নাৰায়ণ নাম স্মৰণ কৰাৰ লগে লগে নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ লগে লগে আমাৰ জনম সফল হ'ব হৰিচৰণত শৰণ ল'লোঁ মানৱী জনম কান্তৰণ ল'লোঁ আমি যেতিয়া হৰিচৰণত শৰণ ল'ম ৰাম নাৰায়ণ যেতিয়া আমাৰ মুখেৰে উচ্চাৰণ হ'ব তেতিয়াহে আমাৰ এই মানৱ জীৱন সফল হ'ব নহ'লে আমাৰ বিফল হৈ আছে আমি মানৱ জীৱন ধৰাই নধৰাই একে দিছোঁ আমি হৰিৰ নাম ল'ব লাগিব তেতিয়াহে সফল হ'ব অন্তকালে হৰি স্মৰে জিত ভাগ্যৱন্ত তাহাৰ মহিমা কহি কনে পাৱে অন্ত জিত ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিব নাৰায়ণ নাম স্মৰণে মংগল আৰু কি বুলি কৈছে অন্তকালে যদি আমি হৰিক স্মৰণ কৰি যদি মৰবা পাৰোঁ তাৰ নিচিনা ভাগ্যৱন্ত পৃথিৱীত নাই বুলি কৈছে এই নাৰায়ণ নামৰ শব্দ নাৰায়ণ নামৰ মহিমা অপাৰ নাৰায়ণ নাম লৈ কোনে মুক্তি পাইছিল আমি সকলোৱে জানো অজামিল মহাপাপী আছিল হে কোৱা হয় পুত্ৰক মাতিছিল কনিষ্ঠ পুত্ৰ আইকো নাৰায়ণ বুলি নাৰায়ণ শব্দটো কলাক নহয় কল লগে লগে বিষ্ণুদূত আহি এই অজামিলৰ আত্মাটো ধৰি আছে শেষত কেনেকৈ জানিব যে মৃত্যুৰ আগমুহূৰ্তত শেষত জানিব লাগিব আমাৰ ইয়াতে অন্তকালটো আমাৰ সেই সময়খিনি কলা আমাৰ বহুতে ভাবি লয় যে শেষ হোৱা হ'ল কথা কৈ কৈছে নেকি শয্যাগত হৈ থকা ব্যক্তিসকলক কৈছে নেকি নহয় আমাৰ মৃত্যুটো আমি কোনো দেখা নাপাওঁ আমাৰ কালিও মৃত্যু হ'ব পাৰে আজিও মৃত্যু হ'ব পাৰে আৰু এতিয়াও মৃত্যু হ'ব পাৰে আমি মৃত্যুটো আজিয়ে দেখা লাগিব আজি হ'ব বুলি নগ'লে মোৰ এঘণ্টা পিছত মৃত্যু সেই ভাৱনা ৰাখিব লাগিব আৰু সেই মৰাৰ আগত আমি যদি ৰাম নাম যদি কৃষ্ণ কথা ভাগৱতৰ কথা যদি আমি শুনো আমাৰ এই জনমটো সফল হ'ব আৰু নিকুতি হ'ব এই নাৰায়ণ শব্দটোৰ অৰ্থ বহুত যেতিয়া চাৰিবে ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাৰ হাতত অৰ্পণ কৰিছিল চাৰিবে ব্ৰহ্মাই চাৰি মুখেৰে তিনিবাৰ চাইছিল আৰু চাই চাই এই চাৰি বেদৰ পৰা চাৰিটা শব্দ আনিছিল আৰু চাৰি শব্দ আনি এই নাৰায়ণ নামটো ব্ৰহ্মাই দিছিল এই নাৰায়ণ নামটো যাৰ উচ্চাৰণ কৰে চাৰি বেদৰ ধৰ্ম আহি যায় বেদে হৈছে কৃষ্ণ বেদে হৈছে নাম বেদে হৈছে মংগল আমি বেদ কৰ্ম নহয় আমি কৰ্ম ভেদ বুজো বেদ হৈছে নাম কৃষ্ণ ব্ৰহ্মায়ে চাৰি সাৰ পাইছিল চাৰি বেদ চাই মূল সাৰ হৈছে এই বেদটো হৰিৰ নামে সাৰ সেইকাৰণে নাৰায়ণ নামটো থৈছে এই নাৰায়ণ নামটো স্মৰণ কৰিলে আমাৰ পৰম মংগল আৰু মুক্তি হয় আমাৰ বাপজনে ঠিকেই কৈছে আমি মৰাৰ সময়ত মৰি হ'ব নেকি মৰাৰ সময়ত আমাৰ চেতনা নাহিব বুলি কৈছে আমি কালি মৰিম বুলি হ'ব লাগিব ইটা মৰিম বুলি হ'ব লাগিব সেই সময়খিনি ক'ত পোৱা নাই এতিয়া আমি যে মৰিম নিশ্চয় কোনদিনা মোৰ কালি নাহিছোঁ না কোনোবাই জানিলে মোৰ অমুক তাৰিখে অমুক বছৰত মৰিম কাৰো হাতত নাই এইটো ভগৱন্তৰ হাততহে আছে সেইকাৰণে আমি সময় থাকোঁতে আমি ল'ব লাগে পৰীক্ষিতে যেনেকৈ গম পাইছে 7 দিনত তেওঁৰ মৃত্যু আমিতো গম নাপাওঁ সেইকাৰণে আজি আমি ঈশ্বৰৰ নাম ল'ব লাগে আৰু সেই
সেইজন ব্যক্তি আমি হৰিৰ নাম লৈ যদি আমি মৃত্যুবৰণ কৰিব পাৰোঁ যে আমি ঈশ্বৰৰ নাম ভাগৱতৰ কথা আমি শুনিলোঁ শুনাৰ পিছত আমাৰ কালি মৃত্যু হ'ল বা এক বছৰ পিছতো মৃত্যু হ'ল তথাপিতো সেই ধৰ্মটো থাকি যায় এই পুণ্য হৈ তোমাৰ চিৰস্থায়ী পৰলোক বিত বুলি কৈছে হৰিৰ নাম আমি পৰলোকত মৰাৰ পিছত আমি টপলা বান্ধি ধন সম্পত্তি একো নিবা কি সম্পত্তি নিবা পাৰিম বুলি কৈছে হৰিৰ নাম পুণ্য ভক্তিখিনিহে আমি নিবা পাৰিম বাকী আমাক লগত একো নিদিয়ে আকলি আহিছোঁ আকলি জেগা আৰু কৈছে ব্ৰহ্মময় দেখা দিছে জগতখনো আমাৰ ভগৱানৰ প্ৰভু সকলোতে আছে জগতখনত নহৰ ঠাই নাই বিশ্ব আত্মাৰূপে অন্তৰ্যামী ৰূপে সকলোৰ হৃদয়তে আছে ভগৱন্ত আমি কিন্তু দেখা নাপাওঁ আমি তৰমৰ কৰোঁ এই তাহাৰ নামঘৰটোত সেই ঈশ্বৰ আছে আমাৰ এইটোত নাই নেকি আমাৰ ঘৰত নাই নেকি সকলোতে আছে ঈশ্বৰ সেই ভাৱনাটো অলপ থাকিব লাগিব ক'ৰবাত কৈছিল এটা যে পশ্চিমমুৱাকীকো চাকি দিয়ে কিছুমানে পশ্চিমমুৱাকে দিয়ে কিছুমানে পূবমুৱাকে দিয়ে কিছুমানে উত্তৰমুৱাকে দিয়ে কিছুমানে দক্ষিণমুৱাকে দিয়ে বহুত বিতৰ্ক কিন্তু ভগৱান কৃষ্ণই কৈছে যে মই সকলোতে আছোঁ ভকতে মোক য'ত থৈ মই তাতে থাকোঁ যেতিয়া প্ৰহ্লাদে হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ জন্মিল প্ৰহ্লাদ আছিল হৰিভক্ত ঈশ্বৰৰ নাম লয় 5 বছৰ বয়সৰ পৰা একদম সৰুৰ পৰাই লয় ঈশ্বৰৰ কৃষ্ণৰ নামে আৰু হিৰণ্যকশিপু হৈছিল ঈশ্বৰক দেখা নকৰে ঈশ্বৰৰ নাম লৈ যাই নাম লৈ তাকে কাটি মাৰি নিধন কৰে যেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক শিক্ষা দিয়াৰ কাৰণে গুৰুগৃহত পঠিয়াইছিল আৰু যেতিয়া গুৰুগৃহত শিক্ষা প্ৰদান কৰাৰ পিছত সমস্ত শিক্ষা লোৱাৰ পিছত গুৰুৱে হিৰণ্যকশিপুৰ পিতৃৰ ওচৰত আনি প্ৰহ্লাদক অৰ্পণ কৰিছিল তোমাৰ পুত্ৰই সমস্ত ধৰ্ম যিখিনি জ্ঞান লাগে যিখিনি ধৰ্ম সমস্ত শাস্ত্ৰত পাৰ্গত হয় শাস্ত্ৰত অস্ত্ৰত সমস্ত তোমাৰ পুত্ৰ ইয়াত শিক্ষা লগা একো নাই সেই অঞ্চলত হিৰণ্যকশিপু আছিল ৰাজা দৈত্য দানৱ তেওঁ ধৰ্ম ভাল নাপায় অধৰ্মহে ভাল পায় ধৰ্ম ঈশ্বৰৰ নাম গাই লৈ তাকে কাটি মাৰি নিধন মৃত্যুদণ্ড লগে লগে বোলে অমুকত হোমযজ্ঞ চলছি লগে লগে তাকে যাব কাটি মাৰি মৃত্যুদণ্ড মানে ভাবা চিন্তাৰ কথা নাই আগে হৰিৰ নাম গাই লৈ হৰিৰ কৰ্ম গাই কৰি তাকে মৃত্যুদণ্ড দিব লাগে সেই হিৰণ্যকশিপুৰ অঞ্চলত কোনো হৰিৰ নাম ল'ব নোৱাৰে নিজৰ পুত্ৰই হৰিৰ নাম লয় শিক্ষা দান কৰাৰ পিছত ধুনীয়াকৈ হিৰণ্যকশিপুৱে মাতছি পুত্ৰ বাচাই দিয়া বোলে পিতা বোলে তুমিতো সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিলা সমস্ত মোৰ গুণনামবিলাক তুমি প্ৰচাৰ কৰিব লাগিব ময়ে যি ঈশ্বৰ তাৰমানে হিৰণ্যকশিপুৱে নিজকে ভাবে ঈশ্বৰ মই অমৰ মই ভগৱান মোৰ বাহিৰে ভগৱান নাই দেচোন কওঁ গুৰুৱে কি কি শিকালাক মোৰ বিষয়ে কৈছে পিতা মই গুৰুগৃহত এটাই বস্তু শিকিছোঁ যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰিৰ অধিকাৰী সেই অনন্ত কোটি ব্ৰহ্মাণ্ড চলি আছে তেওঁহে ভকতক ৰক্ষা কৰা তেওঁৰ চৰণত আমি শৰণ ল'ব লাগিব এতিয়া হিৰণ্যকশিপুৱে কি মোৰ শত্ৰুৰ নাম বাৰে বাৰে লৈ আছা কৃষ্ণ ভগৱান হৰি মোৰ শত্ৰু মহাশত্ৰু মোৰ ভাতৃক নিধন কৰিছে তাৰ নাম মোৰ ওচৰত নল'বা নহয় পিতা তোমাৰ ভুল হৈছে ভগৱান কৃষ্ণ তুমি নহয় তোমাকো গুণনাম গাব লাগে ভগৱানৰ প্ৰভুৰে গুণনাম গাব লাগে তেওঁহে মুক্তিদাতা আমি মানুহ হৈছে অস্থায়ী দুদিনীয়া তেনেকৈ যেতিয়া কৈ আছে পুত্ৰ হৰিৰ নাম তেতিয়ালৈ মানে খং উঠি যায় মোৰ পুত্ৰই নিজৰ পুত্ৰ হৈ তুমি হৰি হৰিকৈ আছ হৰিৰ নাম লৈ আছ কলাৰ পৰা ধৰিলে দিছিল প্ৰহ্লাদ যা তোৰ নিচিনা পুত্ৰ মোক নালাগে হৰিৰ নাম লৈ আছা এতিয়া দুখবিলাকক মাতি আনিছিল হে দুখ মই আদেশ দিছোঁ এই পুত্ৰ মোৰ
এইটো পুত্ৰ নহয়, মোৰ শত্ৰু। কাৰণ কিয় মোৰ শত্ৰুৰ লগত সি মিত্ৰ হৈছে, শত্ৰুৰ নাম লৈ আছে, সেইকাৰণে ইও মোৰ শত্ৰু। ইয়াক তোমালোকে যেনেকৈ পাৰো নিধন কৰা। এইবুলি গোটেই হিৰণ্যকশিপুৰ আদেশ মৰ্মে প্ৰহ্লাদক মাৰাৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু প্ৰহ্লাদে একান্ত মানে ভগৱন্ত প্ৰভু কৃষ্ণৰ গুণনাম গাই আছে, কৃষ্ণ নামে লৈ আছে। জুইত পুষ্টি প্ৰহ্লাদক পুৰা নাযায়, লুম একদলো পুৰা নাযায়। প্ৰহ্লাদ ঘিউ ঢালি ঢালি জুই জ্বলাইছিল। এক থালি টপত তেলত ভকে উতলা হাত তেলত ডুবে দিছিল, টপত তেলত প্ৰহ্লাদৰ লুম একদলো নগল। হাতীৰে চটকাইছি, প্ৰহ্লাদক মাৰিব পৰা নাই। পৰ্বতৰ ওপৰৰ পৰা শিলত পেলাইছি, মাৰিব পৰা নাই। সৰ্পৰ মাজত এৰি দিছিল, সৰ্পৰে দাঁত ভাঙি দিছিল, বিষ বাঢ়ি দিছিল। প্ৰহ্লাদৰ গাত এক ফুট বিষ নালাগিল। প্ৰহ্লাদে ভগৱন্ত প্ৰভুৰে নাম লৈ আছে, চকু ভগৱানে ৰক্ষা কৰি আছে, কৃপা কৰি আছে প্ৰহ্লাদক। সাগৰত তলত ফেলে দিছিল, প্ৰহ্লাদ নমৰে। কি আচৰিত কথা! প্ৰহ্লাদ হৈছে একান্ত ভকত ভগৱন্ত। ভগৱানে ৰক্ষা কৰি তোমাৰ মাৰিব পাৰে নেকি? ৰাখি হৰি মাৰে, তুমি মাৰে হৰি ৰাখি তুমি। হৰিয়ে যদি কাৰোবাক ৰাখি ফুটে, কাৰো সাধ্য নেই মাৰবা। প্ৰহ্লাদক ৰক্ষা কৰি দিছে। শেষত দূতবিলাকে বহুত চেষ্টা কৰি প্ৰহ্লাদক মাৰবা নলা, বহুত শাস্তি কৰিছে, কাটে মাৰে, কাটা নগ'ল প্ৰহ্লাদক। কি লেন দূতবিলাকে ভয় খাই পুনৰ আৰু পিতৃৰ ওচৰত লৈ আহিছিল। মহাৰাজ, তোমাৰ পুত্ৰক আমি মাৰবা নগ'ল। তুমি যি কৰা কৰা, আমাৰ হাতত তাত বেলেগ বিকল্প নাই, তোমাৰ পুত্ৰক নিধন কৰা। এতিয়া হয় না, ময়ে ইয়াক বিধান মাৰিব লাগিব। এইবুলি হিৰণ্যকশিপুৱে খৰ্গ তুলি লৈছিল বেদা। এতিয়া পুত্ৰৰ বল কাটি আগবাঢ়ি গৈছিল। এই প্ৰহ্লাদে হৰিৰ নামে লৈ আছে, ৰাম কৃষ্ণ ৰাম কৃষ্ণ। তেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক সুধিছিল, তই যে ইমান দিনে ৰাতি হৰি হৰিকে ভাবি আছা, মই দেখা নাই, ইমান পাগল ক'ত হৰি? আজি মোক দেখে দিবা লাগে হৰি, ক'ত হৰি আছে তোমাৰ? আৰু যদি দেখে দিবা নৰ, তেতিয়া তোমাৰ মৃত্যু নিশ্চিত। আজি মোৰ হাতৰ পৰা তোমাক কোনো ৰক্ষা হ'ব নোৱাৰে, মই মাৰিমেই তোমাক। যেতিয়া প্ৰহ্লাদে কৈছে, মই সকলোতে ঈশ্বৰ দেখি আছোঁ, তোমাৰ দেহতো ঈশ্বৰ দেখি আছোঁ, তুমিহে চিনি পা নাই, তুমি অজ্ঞানী, তুমি অধৰ্মী ভগৱানক চিনি নাপা। প্ৰহ্লাদ হৈছে মহাভক্ত, সকলোতে ঈশ্বৰ দেখি আছে। সেই পিতা তুমি দেখা নাই? বোলে মই দেখা নাই। সকলোতে আছে, ক'ত সকলোতে? মইতো দেখা নাই। তুমি দেখে দিয়া, নহ'লে তোমাৰ একদম নিধন মৃত্যু তোমাৰ নিশ্চিত। তেতিয়া প্ৰহ্লাদে আঙুলিটো দেখে দিয়া, এই সংঘটো দেখা ফুটাটো, এই ফুটাটোতে মোৰ ঈশ্বৰ আছে, মই দেখা পাই আছোঁ ভগৱন্ত প্ৰভু। ক'ত এইটো? এইটো ফুটা। সেইবুলি হিৰণ্যকশিপুৱে খং উঠি এক লাঠি মাৰি দিছিল ফুটাটো। যেতিয়া লাঠি মাৰি দিলা, তাৰ পৰা ভগৱন্ত প্ৰভুৱে নৰসিংহ ৰূপ ধাৰণ কৰি অৱতাৰ ধাৰণ কৰিছে আৰু হিৰণ্যকশিপু নিধন কৰিছে, প্ৰহ্লাদক ৰক্ষা কৰিব। আৰু সেই ভগৱন্ত প্ৰভুৱে এনেহেন খঙত আবিৰ্ভাৱ হৈছে, জহাই চা বহে জুই লাগি যায়, পৃথিৱী এটা নষ্ট হ'ল, সৃষ্টি ধ্বংস হ'ল। এতিয়া দেৱতাবিলাকৰ হাহাকাৰ লাগিছে। হিৰণ্যকশিপু যিহেতু নিধন কৰলা, নৰসিংহৰ যি খং, নৰসিংহই জহে চাই বহে জুই লাগি যায়, কোনো যাব পৰা নাই ওচৰত। ইমান খং, তাৰমানে ভগৱন্ত প্ৰভুৱে ভকতক যদি কোনোবাই দুখ দিয়ে সহ্য নকৰে, বহুত খং উঠে ঈশ্বৰ। আৰু এনেহেন খং, চকু একদম ৰক্তবৰ্ণ, জুইৰ নিচিনা, ওচৰত কোনো যাব নোৱাৰে, পুৰি চাই হৈ যাব। এতিয়া দেৱতাসকলে ব্ৰহ্মাৰ ওচৰত দিয়ে, ব্ৰহ্মা কিবা এটা কৰিব লাগে, নহ'লে সৃষ্টিটো ধ্বংস হয়, বজ্ৰপাত কৰি দিছে সকলোৱে, পৃথিৱী লৰি আছে, ভূমিকম্প হাৰিছিল নৰসিংহৰ খঙত। এতিয়া দেৱতাবিলাকে হাত দাঙি দিছে, আমি যাব পাৰা নাই, সেইটো শুনি যাব, খং ভাঙিবই লাগিব, নহ'লেতো নষ্ট হৈ যাব সৃষ্টি।
পাৱাৰ নাই নৰসিংহৰ খং থামবাই লাগিব তিতে ব্ৰহ্মাই কৈছি এটাই অস্ত্ৰ আছে ভগৱন্তৰ খং থামব পৰা আৰু ভগৱন্ত প্ৰভুৱে তেওঁৰ কথাহে মানে সেইজন হৈছে কৃষ্ণৰ ভক্ত ভগৱানৰ ভক্ত হ'ব লাগিব একান্ত ভক্ত যে ভক্তক হৈ তুমি ব্ৰহ্মা কৈছে মইতো নহয় শিৱই কৈছে মইতো ভগৱান ময়ো মায়াত আবদ্ধ হৈ আছোঁ যে ভক্ত আছে ভক্ত হৈছে প্ৰহ্লাদে যদি স্তুতি কৰে নৰসিংহক তেতিয়া খং থাম যাব তেতিয়া দেৱতাসকলে প্ৰহ্লাদক স্তুতি কৰিছিল হে ভকত তুমি যাও প্ৰভুক খং থাম এতিয়া প্ৰহ্লাদে হাতযোৰ কৰি যিটো নৰসিংহৰ আগত থিয়া দিছিল নৰসিংহে ঠাক মাৰি আনি আলিঙ্গন কৰিছিল প্ৰহ্লাদক আৰু তুমি মোৰ পৰম প্ৰিয় ভক্ত তোমাক যি মই দুখত লৈছোঁ মোৰ মহাভাগ্য ভগৱানেও কয় যে ভকতৰ যদি মই ভৰিত ধূলা পাওঁ আমি পাইছে ভৃগুৰ আখ্যানত ভৃগুৰ চৰণৰ ধূলি চৰণৰ পানী হৃদয় গৈছিল আমি ভকতৰ যদি চৰণৰ ধূলা আমি ল'ব পাৰোঁ আমি ধন্য সেনেকুৱা ভকত হ'ব লাগিব ঈশ্বৰ সকলোকে দেখুৱাব লাগিব হৃদয়ৰ অবিৰাম ঈশ্বৰৰ ৰূপটো থাকিব লাগিব প্ৰহ্লাদৰ নিচিনা ভকত হ'ব লাগিব হিংসা কৰিব লাগিব অহিংসা মতে চলিব লাগিব কাকো হিংসা কৰিব লাগিব আৰু সেইকাৰণে কৈছে যিটো ব্ৰহ্মময় দেখে আমি সকলোতে ব্ৰহ্ম ঈশ্বৰ মই দেখুৱাব লাগিব যদি আমি হিংসা থাকে এই অমুকৰ ল'ৰাটো বেলেগ হৈ আমাৰ নহয় আমি তাহাকে অমুকেতো অলপ ধনী হৈছে তাক অলপ হিংসা কৰি অলপ তলত খেদাব পাৰি এই ভাৱনা যদি থাকে কাম নহ'ব পাৰ হ'ব সেয়েও ভাল হ'ব দিব লাগে আশীৰ্বাদ কৰিব লাগে ভাল হ'ব কোনোবা যদি বেয়া লাগিলে তাক ভাল দিহা দিব লাগে এইটো নহয় এইটো কৰা আমি বেয়া দিহা দিলেও তাক পাৰ হ'ব সেইকাৰণে কৈছে যে সকলোকে ঈশ্বৰ মই দেখা আৰু তাক নাক কৰি পুণ্য অৰ্জন কৰা আৰু যিজন একান্ত ভকত সেইজন কেনেকুৱা হ'ব এতিয়া ক'ব হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম সদায় মুখত নিৰৈ ৰাম কৃষ্ণ নাম বুলিবা অপূৰ্ব কিনো কহিলা হামুনি গীত কথা এক পুৰু সতনতো শুনি যে হৰিৰ কথাত আমাৰ ৰতি হ'ব লাগিব আমি হৰিৰ নাম ল'ব লাগিব লতে হে ভক্তি আহিছে একদিনাতে নাহে ভাগৱত কথা শুনোতেহে আমাৰ মন যাব ঈশ্বৰৰ প্ৰতি ভক্তি আহিব আৰু যিজন প্ৰকৃত ভকত সদায় নেৰে ৰামকৃষ্ণ নাম খাওঁতো ৰাম বুলি ক'ব খোৱাতো ঈশ্বৰক চিন্তা কৰি দিব আমি ঈশ্বৰৰ নাম কৈ বস্তুবিলাক গ্ৰহণ কৰিব লাগে পানীগিলাচ খাওঁতে ঈশ্বৰৰ নাম কৰি কৃষ্ণ বুলি গ্ৰহণ কৰিব লাগে আমি কৃষ্ণ নাম নকে যিটো বস্তু আমি গ্ৰহণ কৰোঁ সেইটো বিষ তাত পাপ হয় আৰু ভগৱান প্ৰভু কৃষ্ণৰ নাম লৈ যিটো আমি পান কৰোঁ সেইটো অমৃত হয় বিষেও অমৃত হয় যদি ঈশ্বৰৰ নাম লয় নাম লৈ যদি আমি খাওঁ সেই অমৃত হৈ যায় আৰু এই মহাভাগৱত ক'ৰ পৰা আহিছে কেনেকৈ আহিল এই কথাখিনি ক'ব শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইত মহাভাগৱত শাস্ত্ৰবৈ কোঠৰ আতে মহাধৰ্ম একে নামেকে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ যে তুমি শুনা সাৱধানে পৰীক্ষিত ইত মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠ
এই মহাভাগৱত আজিৰ সৃষ্টি নহয়, আজিৰ লিখনি নহয়, এই ভগৱান প্ৰভু কৃষ্ণৰ মুখৰ বচন। এই সৃষ্টি নহৰে বস্তু, বৈকুণ্ঠৰ বস্তু। আমি বহুত ভাগ্যৰ ফলত এই মহাভাগৱত আমি শুনিব পাৰোঁ। এই ভাগৱত য'তে ত'তে তাৰ বস্তু নহয়, ইয়াত খেলা বস্তু নহয়, ইয়াত ভক্তি শ্ৰদ্ধা ভক্তিভাৱে আমি সেৱা কৰিব লাগে। আৰু কৈছে এই মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ আৰু ইয়াত মহানামে প্ৰখ্যাত বুলি কৈছে। ইয়াত হৰিৰ নাম সম্পূৰ্ণকৈ আছে, ঈশ্বৰৰ নাম। আমি বাকী পুৰাণবিলাকো 6 ৰস আছে, মহাভাগৱত পুৰাণত 10 ৰস আছে। সেইকাৰণে মহাভাগৱত সৰ্বশ্ৰেষ্ঠ। নাম ঘোষাত 4 ৰস, কীৰ্তন ঘোষাত 5 ৰস, মহাভাগৱত 10 ৰস। আৰু এই মহাভাগৱত শ্ৰৱণ কৰাৰ লগে লগে শ্ৰৱণ মাত্ৰকে কৰি কৃষ্ণক সাক্ষাৎ। আমি এই মহাভাগৱত শুনাৰ লগে লগে কৃষ্ণক আমি লাগ পাম বুলি কৈছে। মাধৱ গুৰুদেৱে প্ৰকাশ কৰিছে, একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণনাম গাঁৱে গোটা বখীয়া যথাৰ্থ বৈকুণ্ঠক কৰি কৰি যোগীৰ হৃদয় এৰি থাকা হ'ল সাক্ষাৎ যথাৰ্থ। নাৰদে ভগৱন্ত প্ৰভুক কৈছিল, হে প্ৰভু তুমি আচলতে ক'ত থাকা মোক কওকচোন, তুমি ক'ত থাকি বেছি ভাল পোৱা? এতিয়া কৈছে, হে নাৰদ মই যোগীৰ হৃদয়তো নাথাকোঁ, মোৰ একান্ত ভকতসকলে মোৰ গুণনাম কীৰ্তন য'ত গাই আছে মই সেই ঠাইত থাকোঁ। য'ত ভাগৱত কথা আলাপ আলোচনা হয়, শ্ৰৱণ কীৰ্তন হয়, মই তাতেই থাকোঁ। আজি ভগৱন্ত প্ৰভু ইয়াতে আছে, অন্তৰ্যামী আমি যদি দেখা নাই। আহা বুলি কৈছে, ঈশ্বৰ থাকা বুলি কৈছে কৃষ্ণ। আৰু এই মহাভাগৱত শুনাৰ লগে লগে কৃষ্ণ সাক্ষাৎ বুলি কৈছে। আমি কৃষ্ণ বেছি পুণ্য নাপাওঁ, ভকতৰ সংগত কৃষ্ণৰ গুণনাম কীৰ্তন কৰিলেই কৃষ্ণ পায়। পৰীক্ষুকমুনিয়ে পৰীক্ষিতক 7 দিন 7 ৰাতি মহাভাগৱত শুনি শেষৰ দিনা 7 দিন শেষৰ দিনা সুকমুনিয়ে পৰীক্ষিতক কৈছিল, যে পৰীক্ষিত মই 7 দিন 7 ৰাতি একান্ত মই তোমাক মহাভাগৱতৰ কথা ক'লোঁ আৰু মই নকওঁ। শেষ তোমাৰ কিবা কোনোবা ইচ্ছা আছে যদি কওঁ। তেতিয়া পৰীক্ষিত হৈছে, গুৰুদেৱ মোৰ আৰু মহাভাগৱত কোনোবা ইচ্ছা নাই, মই পাইছোঁ সমস্ত। এতিয়া সুকমুনি পৰীক্ষিত কৈছে, তুমি কি পালা? 7 দিন 7 ৰাতি মহাভাগৱত শুনিলোঁ। এতিয়া পৰীক্ষিত কৈছে, গুৰুদেৱ মই 2টা বস্তুৱে পাইছোঁ মহাভাগৱত। কি? প্ৰথমটো হৈছে মই কৃষ্ণক দেখা পাইছোঁ মহাভাগৱত, আৰু এটা হৈছে কৃষ্ণৰ নাম পাইছোঁ। এতিয়া সুকমুনি কৈছে, তুমি ঠিকেই, তোমাৰ আৰু সঁচাকৈ শুনিব নালাগে, তুমি আচল বস্তু পাই গেলা, কৃষ্ণ আৰু নাম যাই পাব, তেওঁক আৰু একো নালাগে, হৈ দিয়া আৰু কাম। সেইকাৰণে ভগৱন্ত প্ৰভুৱে উদ্ধৱকো কৈছিল, মই কলিৰ যুগত মহাভাগৱততে থাকিম, গীতা আৰু ভাগৱততে থাকিম, বাকী ক'তো মোক নাপাব। সেইকাৰণে কৃষ্ণ কথা শুনিলে আমি কৃষ্ণক পাম। আজি পাম বুলি কৈছে, আজি পাইছোঁ, আমাৰ জীৱন ধন্য হ'ব বুলি কৈছে আজি। আৰু এই মহাভাগৱতত ধৰ্ম আমাৰ 9 প্ৰকাৰৰ আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ ধৰ্ম কি, কোনটো ঈশ্বৰে গ্ৰহণ কৰে, এই কথাখিনি কৈছে। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখ স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালক কৰৈ নামে তেখনে উদ্ধাৰ। ইয়াতে কৈছে 9 বিধ ভক্তি, পূজা নমস্কাৰ ধ্যান দাস্য সকিত সমস্ত কৰিও হৰিৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন হৈছে সৰ্বোত্তম। আৰু এই হৰিৰ শ্ৰৱণ আৰু কীৰ্তনত কষ্ট নাই। আমি যদি পূজা এখন কৰিব লগা হয় বহুত কষ্ট হয় নে নহয়? আমি যদি ধ্যান কৰিব লগা হয় বহুত কষ্ট। আমি ধ্যান কৰিব পাৰোঁ কলিত যুগত। আমি মহিতানে বহুত পাতত থাকবা নোৱাৰোঁ, এটা নহয় কাম কৰিলে আহিব মাৰিব
এটা মহে ঘুমটি নাহামত দিয়ে মৰি যদি ভিতৰত যদি এটা মহ গুচি কিবাকে ইয়াৰ ঘুমটি নাহে ৰাতি মানুহে এটা শান্তি সেয়েহে আমি ধ্যান কৰিব পাৰিম আৰু সাধ্যনি কৰি দিছিলোঁ কষ্ট কঠিন সমস্তত কৰি উত্তম হৈছে হৰিৰ গুণনা ইয়াত কষ্ট নাই ইয়াত আনন্দ ইয়াতে ভোগ নালাগে ত্যাগ নালাগে শুনিলে শুনি থাকবা ইচ্ছা আৰু এই হৰিৰ নাম লোৱাতে স্ত্ৰী বাল্য বৃদ্ধ কথা নাই সকলোৱে ল'ব পাৰে হৰিৰ নাম সকলোৱে ভাগৱত কথা শুনিব পাৰে পঢ়িব পাৰে ইয়াত বাধা নাই বুলি কৈছে সকলোৰে অধিকাৰ নকৰাটোহে পাপ বুলি কৈছে ভূঞা যাই মহাভাগৱতৰ কথা নুশুনে নিজৰ ব্যক্তি বেয়া আমি প্ৰত্যেক গৃহতে গধূললৈ প্ৰাৰ্থনা কৰিব লাগে ঘৰটো মুচিব লাগে ভাল কথা ক'ব লাগে আমাৰ বহুতে প্ৰাৰ্থনা কৰিবই নাছিলে বহুত গৃহ খুব ধুনাই নকৰে বছৰতে এইখন গৃহত পুলি বাঢ় ভকত চাৰিটা মাতি আনি ভাগৱত কথা আলাপ আলোচনা কৰিব লাগে গৃহ এইখন গৃহৰ মংগলৰ